নমস্কাৰ ডিজিটেল আসামলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজি এই ভিডিঅ'ত আমি আলোচনা কৰিম জেনাৰেল ইংলিছৰ প্ৰিপজিচনৰ ওপৰত কেনে ধৰণৰ প্ৰশ্ন আহিব পাৰে এসচিআৰটি ডিএলএড পেড এক্সামত সেই বিষয়ে আজি ভিডিঅ'ত আমি আলোচনা কৰিম এই ভিডিঅ'ত আমি 20টা প্ৰশ্ন আলোচনা কৰিম যদি আপোনালোকে এতিয়াও আগৰ এই ভিডিঅ'সমূহ চোৱা নাই লিংক ডেসক্ৰিপচন বক্সত দিয়া আছে তাত গৈ আপোনালোকে আগৰ ভিডিঅ'সমূহ চাব পাৰিব এতিয়া আৰম্ভ কৰিছো আজিৰ ভিডিঅ'টি প্ৰথম প্ৰশ্নটো হৈছে the boy jumped this the well অপচনত আছে into in by আৰু upon এই ব্ল্যাঙ্কত আমি সঠিক প্ৰিপজিচনটো বহাব লাগিব সো যেতিয়া জাম্প থাকিব তাৰ লগত এপ্ৰোপ্ৰিয়েট প্ৰিপজিচন হিচাপে আমি ইনটু ব্যৱহাৰ কৰিব লাগে গতিকে উত্তৰ হ'ব অপচন নম্বৰ এ the boy jumped into the well লৰাজনে কুৱাত জঁপিয়াইছিল এতিয়া আইছো নেক্সট কোৱেশ্চনটোলৈ you have to finish the task this 2 days অপচনত আছে in from to into সো এই প্ৰশ্নত কৈছে যে you have to finish the task এটা টাস্ক দিয়া হৈছে এই টাস্কটো 2 দিনৰ ভিতৰত কমপ্লিট কৰিব লাগিব গতিকে ইয়াতে ভিতৰত বুজাইছে 2 দিনৰ ভিতৰত গতিকে আমি যদি অপচন কিটা চাও ইয়াতে শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ এ in you have to finish the task in 2 days গতিকে ইনে ভিতৰত বুজায় এতিয়া আছে নেক্সট কোৱেশ্চনটোলৈ we should be always grateful this our teacher অপচনত আছে for with about আৰু to ইয়াতে কৈছে যে আমি সদায় শিক্ষকৰ প্ৰতি কৃতজ্ঞ হ'ব লাগে হোৱাটো আমি উচিত গতিকে ইয়াত এপ্ৰোপ্ৰিয়েট প্ৰিপজিচন হিচাপে গ্ৰেটফুল ভাৰ্বৰ লগত বহিব to যেটো অপচন নম্বৰ ডি আছে we should be always grateful to our teacher হ'ব এটা আছে নেক্সট কোৱেশ্চনটোলৈ the police inquired this the robbery অপচনত আছে into after for আৰু of সো ইয়াতে কৈছে যে পুলিচে ডকাইতৰ ইনকুৱাৰি কৰিছিলে বা অনুসন্ধান কৰিছিলে সো ইয়াত এপ্ৰোপ্ৰিয়েট প্ৰিপজিচন হিচাপে ইনকুৱাৰ্ড শব্দটোৰ লগত বহিব into যেটো অপচন নম্বৰ এ আছে the police inquired into the robbery গতিকে আমি মনত ৰাখিব লাগিব ইনকুৱাৰ্ডৰ লগত কি বহিব into বহিব এতিয়া আছে নেক্সট কোৱেশ্চন cow leaf this grass অপচনত আছে for on by আৰু in আমি জানো যে লিভৰ লগত বহুকেইটা প্ৰিপজিচন বহে আৰু ইয়াৰ অৰ্থ অনুসৰি প্ৰিপজিচন বিলাক বেলেগ বেলেগ হয় ইয়াতে কি বুজাইছে কাউ লিভ গ্ৰাছ দ্যাট মিন্স গৰুৱে ঘাঁহ খাই জিয়াই থাকে গতিকে ইয়াতে জিয়াই থকা বুজাইছে খাই জিয়াই থকাৰ কথা বুজাইছে গতিকে খাই জিয়াই থকা বুজালে লিভৰ লগত সদায় অন প্ৰিপজিচন ব্যৱহাৰ হয় গতিকে কাউ লিভ অন গ্ৰাছ যেটো অপচন নম্বৰ বি আছে এতিয়া আছে নেক্সট কোৱেশ্চনটোলৈকে গুড পিপল অলৱেজ adhere this their own principles অপচনত আছে to over from আৰু at সো এই বাক্যত কৈছে গুড পিপল অলৱেজ adhere their own principles ভাল মানুহে সদায় নিজৰ আদৰ্শ বা নীতি মানি চলে সো adhere মানে হৈছে মানি চলা আৰু এই ভাৰ্বটোৰ লগত ইয়াত প্ৰিপজিচন to ব্যৱহাৰ হ'ব গতিকে অপচন নম্বৰ এ হ'ব ইয়াৰ শুদ্ধ উত্তৰ গুড পিপল অলৱেজ adhere to their own principles মনত ৰাখিব লাগিব adhere লগত বহিব to এতিয়া আছে কোৱেশ্চন নম্বৰ 7 লৈকে পকৰা ইজ মেড this with অপচনত আছে by from of আৰু with সো আমি জানো যে মেডৰ লগত দুটা প্ৰিপজিচন ব্যৱহাৰ হয় এটা হৈছে from আৰু এটা হৈছে of মেড মানে হৈছে প্ৰস্তুত কৰা তৈয়াৰ কৰা যেতিয়া কোনো এটা বস্তু আন এটা বস্তুৰ পৰা তৈয়াৰ কৰা হ'ব তেতিয়া যদি ইয়াৰ গুণাগুণ হাল হলনি হয় গুণাগুণ যদি হলনি হৈ যায় তেতিয়া হলে ইয়াতে মেডৰ লগত from ব্যৱহাৰ হয় আৰু যদি গুণাগুণ হলনি নহয় তেনে হলে মেডৰ লগত of ব্যৱহাৰ হয় ইয়াতে কি কৈছে যে হুইটৰ পৰা পকৰা হয় গতিকে যেতিয়া গমৰ পৰা পকৰা বনোৱা হয় তেতিয়া হুইটৰ যেটো গুণাগুণ এটো বেলেগ আৰু পকৰা বনোৱাৰ পিছত তাৰ যেটো গুণাগুণ এটো সম্পূৰ্ণ বেলেগ হয় গতিকে ইয়াৰ গুণাগুণ কি হৈছে হলনি হৈছে সেইভাবে ইয়াতে মেডৰ লগত কি বহিব from বহিব গতিকে শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ বি পকৰা ইজ মেড from হুইট হ'ব যদি আমি কওঁ যে কাঠৰ পৰা টেবুল বনোৱা হৈছে the table is made of wood হ'ব কাৰণ কাঠৰ পৰা যেতিয়া টেবুল বনাব কাঠৰ যি গুণাগুণ আৰু টেবুলখনৰ যেটো গুণাগুণ একেই থাকিব কেৱল আকাৰটোহে হলনি হয় গতিকে সেই ক্ষেত্ৰত of হ'ব আৰু এইটোৰ ক্ষেত্ৰত from হ'ব এতিয়া আছে কোৱেশ্চন নম্বৰ 8 লৈকে his birthday is this 24th October অপচনত আছে in on at আৰু by সো ইয়াতে আমি চাব লাগিব ইয়াত বাৰ্থডেৰ কথা কৈছে জন্মদিনৰ কথা কৈছে কিমান তাৰিখত জন্মদিন 24th অক্টোবৰ যেতিয়া নিৰ্দিষ্টকৈ এটা তাৰিখ বা এটা ডে বুজায় এটা বাৰ বুজায় তেতিয়া সদায় তাৰ আগত অন প্ৰিপজিচন ব্যৱহাৰ হয় গতিকে ইয়াত বাৰ্থডেটো কিমান তাৰিখত হ'ব নিৰ্দিষ্টকৈ বুজাইছে যে 24th অক্টোবৰতে হ'ব
গতিকে এই ক্ষেত্ৰত আমি ইয়াতে কি প্ৰিপজিশ্যন ব্যৱহাৰ কৰিব লাগিব অন প্ৰিপজিশ্যন ব্যৱহাৰ কৰিব লাগিব ইয়াতে যিকোনো তাৰিখ থাকিব পাৰে যিকোনো মাহৰ যিকোনো তাৰিখ থাকিব পাৰে তেতিয়া সদায় ইয়াতে অন ব্যৱহাৰ হ'ব আৰু যদি ইয়াতে তাৰিখটো নাথাকে হিজ বাৰ্থডে ইজ অক্টোবৰ বুলি থাকে তেতিয়া হলে আমি ইয়াত ইন ব্যৱহাৰ কৰিব লাগিব কাৰণ গোটেই অক্টোবৰ মাহটোৰ ভিতৰত যিকোনো এটা ডেটত হ'ব পাৰে তেতিয়া ইন হ'ব আৰু যেতিয়া মাহটোৰ কিমান তাৰিখত হ'ব স্পষ্টকৈ বুজোৱা হয় তেতিয়া অন প্ৰিপজিশ্যন ব্যৱহাৰ হ'ব গতিকে উত্তৰ হ'ব অপচন নম্বৰ বি এতিয়া আছো কোৱেশ্চন নম্বৰ 9 লৈকে the chairman himself is dealing this the matter অপচনত আছে to by with আৰু in সো ইয়াতে কৈছে যে চেয়াৰম্যান জনে নিজে ডিল কৰি আছে এটা মেটাৰ যিকোনো এটা বিষয় সেই বিষয়টো তেওঁ নিজে ডিল কৰি আছে এতিয়া ডিলৰ লগত দুটা প্ৰিপজিশ্যন ব্যৱহাৰ হয় এটা হৈছে ইন আৰু এটা হৈছে উইথ সো ইয়াতে উত্তৰ হ'ব অপচন নম্বৰ সি উইথ the chairman himself is dealing with the matter মানে এটা বিষয়ৰ লগত তেওঁ নিজে চৰ্চা কৰি আছে আলোচনা চৰ্চা এইবিলাক বুজালে ডিলৰ লগত উইথ প্ৰিপজিশ্যন হ'ব আৰু যদি কিবা বিজনেস বা ব্যৱসায় বুজায় তেতিয়া হলে ডিলৰ লগত ইন ব্যৱহাৰ হয় গতিকে ইয়াত উত্তৰ হ'ব অপচন নম্বৰ সি এতিয়া আছে কোৱেশ্চন নম্বৰ 10 লৈকে I am not acquainted dash him অপচনত আছে of for with আৰু to ইয়াতে আমি চাব লাগিব যে acquainted যেটো ভাৰ্ব সেই ভাৰ্বটোৰ লগত কি প্ৰিপজিশ্যন ব্যৱহাৰ হ'ব আমি এটো মনত ৰাখিব লাগিব সো acquainted ৰ লগত সদায় আমি with প্ৰিপজিশ্যন ব্যৱহাৰ কৰো I am not acquainted with him মই তেওঁৰ লগত পৰিচিত নহয় তেওঁক মই চিনি নাপাও বুজাইছে গতিকে acquainted ৰ লগত আমি with প্ৰিপজিশ্যন ব্যৱহাৰ কৰিব লাগিব এতিয়া আছে কোৱেশ্চন নম্বৰ 11 লৈ মনিৰাম দেৱান ডাইড দেশ the country অপচনত আছে to for from আৰু with সো বাক্যটো পঢ়ি আমি ধৰিব পাৰিছো যে মনিৰাম দেৱানৰ মৃত্যু হৈছিল দেশৰ বাবে এতিয়া যেটো প্ৰিপজিশ্যন আমি ব্যৱহাৰ কৰিম এটোৱে কি বুজাব লাগিব বাবে বা হকে বুজাব লাগিব গতিকে কাৰোবাৰ হকে যেতিয়া মৃত্যু হ'ব কাৰোবাৰ বাবে যেতিয়া মৃত্যু হ'ব তেতিয়া সদায় দায়ী ভাৰ্বৰ লগত আমি ফৰ প্ৰিপজিশ্যন ব্যৱহাৰ কৰিব লাগিব গতিকে ইয়াত উত্তৰ হ'ব অপচন নম্বৰ বি মনিৰাম দেৱান ডাইড ফৰ দা কান্ট্ৰি এতিয়া আছে কোৱেশ্চন নম্বৰ 12 লৈকে she prefers curd dash milk অপচনত আছে from at then আৰু to সো এই বাক্যটোত আমি চাব লাগিব যে prefers যেতিয়া ভাৰ্ব থাকিব সেই ভাৰ্বৰ লগত সদায় আমি to প্ৰিপজিশ্যন ব্যৱহাৰ কৰিব লাগে গতিকে ইয়াত উত্তৰ হ'ব অপচন নম্বৰ ডি এইবিলাক এপ্ৰোপ্ৰিয়েট প্ৰিপজিশ্যন হয় এইবোৰ আমি মনত ৰাখিব লাগিব যে প্ৰিফাৰছৰ লগত সদায় কি বহিব টু বহিব she prefers curd to milk তাই গাখীৰতকৈ দৈ ভাল পায় যদি ইয়াত তুলনা কৰা হৈছে তুলনা কৰিলে সাধাৰণতে দেন প্ৰিপজিশ্যন ব্যৱহাৰ হয় যেনে older than bigger than কিন্তু ইয়াতে দেন প্ৰিপজিশ্যন ব্যৱহাৰ নহয় কাৰণ ইয়াতে প্ৰিফাৰছ ভাৰ্ব দিয়া আছে গতিকে প্ৰিফাৰছ থাকিলে সদায় টু প্ৰিপজিশ্যন ব্যৱহাৰ হ'ব আৰু এইটোৱে নহয় আৰু তেনে ধৰণৰ কিছুমান ভাৰ্ব আছে যেনে সিনিয়ৰ জুনিয়ৰ ইনফেৰিয়ৰ সুপাৰিয়ৰ এইবিলাক শব্দৰ লগত বা এইবিলাক ভাৰ্বৰ লগত সদায় টু প্ৰিপজিশ্যন ব্যৱহাৰ হয় জুনিয়ৰ টু সিনিয়ৰ টু ইনফেৰিয়ৰ টু বা সুপাৰিয়ৰ টু গতিকে এইবিলাক মনত ৰাখিব লাগিব এতিয়া আছো কোৱেশ্চন নম্বৰ 13 লৈকে দে কেম হিয়াৰ ডেছ ওয়েডনেসডে অপচনত আছে এট ইন অন আৰু আপ সো অলপ আগতে আমি পালো যে নিৰ্দিষ্টকে যেতিয়া ডেট এটা বুজাব তাৰিখ এটা বুজাব তেতিয়া তাৰ আগত সদায় অন প্ৰিপজিশ্যন ব্যৱহাৰ হয় ঠিক তেনেদৰে নিৰ্দিষ্টকে যেতিয়া এটা বাৰ বুজাব এটা ডে বুজাব তেতিয়াও সদায় অন প্ৰিপজিশ্যন ব্যৱহাৰ হয় গতিকে ইয়াতে কি উত্তৰ হ'ব অপচন নম্বৰ সি হ'ব দে কেম হিয়াৰ অন ওয়েডনেসডে কেতিয়া আহিছিল নিৰ্দিষ্টকে বুজাইছে যে বুধবাৰে আহিছিল এতিয়া আহিছো কোৱেশ্চন নম্বৰ 14 লৈকে the box is devoid dash air অপচনত আছে with in at আৰু of সো ইয়াতে আমি চাব লাগিব যে devoid যেটো ভাৰ্ব এই ভাৰ্বটোৰ লগত কি প্ৰিপজিশ্যন ব্যৱহাৰ হ'ব সো devoid ভাৰ্বৰ লগত সদায় of প্ৰিপজিশ্যন ব্যৱহাৰ হয় the box is devoid of air তাৰ মানে বক্সটোত এয়াৰ বা বায়ু নাছিলে বায়ুবিহীন এটা বক্সৰ কথা ইয়াতে কোৱা হৈছে গতিকে উত্তৰ হ'ব অপচন নম্বৰ ডি অফ এতিয়া আছে কোৱেশ্চন নম্বৰ 15 লৈকে হি ইজ এডাপ্ট দিস মিউজিক অপচনত আছে এট অফ ইন আৰু ফৰ ইয়াতে আমি চাব লাগিব যে এডাপ্ট যেটো ভাৰ্ব এই ভাৰ্বটোৰ লগত কি প্ৰিপজিশ্যন ব্যৱহাৰ হ'ব সো এডাপ্টে কি বুজাইছে পাৰদৰ্শিতা বুজাইছে যে তেওঁৰ মিউজিকত সংগীতত এটা পাৰদৰ্শিতা আছে বা ৰাব আছে সো ইয়াতে উত্তৰ হ'ব অপচন নম্বৰ সি ইন হি ইজ এডাপ্ট ইন মিউজিক গতিকে এডাপ্টৰ লগত কি প্ৰিপজিশ্যন বহিব মনত ৰাখিব লাগিব ইন প্ৰিপজিশ্যন
ইয়াতে আইছো কুৱেশ্যন নম্বৰ 16 লৈকে হি প্ৰিভেন্টেড মি ডেছ ক্লাইম্বিং দ্য ৱাল অপচনত আছে টু ফ্ৰম অন আৰু অফ ইয়াতে আমি চাব লাগিব যে প্ৰিভেন্ট শব্দটোৰ লগত বা ভাৰ্বটোৰ লগত কি প্ৰিপজিচন ব্যৱহাৰ হ'ব হি ইজ প্ৰিভেন্টেড মি প্ৰিভেন্ট মানে বাধা দিয়া তেওঁ মোক বাধা দিছিলে কি ক্ষেত্ৰত বাধা দিছিলে ক্লাইম্বিং দ্য ৱাল ৱালখন বগোৱাৰ ক্ষেত্ৰত মোক বাধা দিছিলে গতিকে প্ৰিভেন্টৰ লগত সদায় ফ্ৰম প্ৰিপজিচন ব্যৱহাৰ হয় হি ইজ প্ৰিভেন্টেড মি ফ্ৰম ক্লাইম্বিং দ্য ৱাল হ'ব অপচন নম্বৰ বি হ'ব শুদ্ধ উত্তৰ এতিয়া আইছো কুৱেশ্যন নম্বৰ 17 লৈকে ইট ইজ ভেৰি বেড টু হেংকাৰ ডেছ মানি অপচনত আছে আফটাৰ উইথ ফৰ আৰু ইন ইয়াতে চাব লাগিব হেংকাৰ যেটো ভাৰ্ব এই ভাৰ্বটোৰ লগত কি প্ৰিপজিচন ব্যৱহাৰ হ'ব সো ইয়াতে ব্যৱহাৰ হ'ব অপচন নম্বৰ এ আফটাৰ ইট ইজ ভেৰি বেড টু হেংকাৰ আফটাৰ মানি হেংকাৰ আফটাৰে কি বুজায় পিছত দৌৰাটো বুজায় যেনে ইয়াতে টকাৰ পিছত দৌৰাৰ কথা কৈছে যে ইট ইজ ভেৰি বেড বহুত বেয়া হয় টকাৰ পিছত দৌৰাটো বহুত বেয়া কথা গতিকে মনত ৰাখিব লাগিব হেংকাৰ ভাৰ্বৰ লগত কি প্ৰিপজিচন বহিব আফটাৰ এতিয়া আইছো কুৱেশ্যন নম্বৰ 18 লৈকে আকবৰ ৰুলড ডেছ এ ভাষ্ট কাণ্ট্ৰি অপচনত আছে ফৰ ইন অভাৰ আৰু ফ্ৰম ইয়াতে আমি চাব লাগিব ৰুলড ভাৰ্বটোৰ লগত কি প্ৰিপজিচন ব্যৱহাৰ হ'ব ইয়াতে কি বুজাইছে আকবৰ ৰুলড এ ভাষ্ট কাণ্ট্ৰি ডেট মিন্স আকবৰে এখন ডাঙৰ দেশ শাসন কৰিছিলে ৰুলড ইয়াতে শাসনৰ কথা বুজাইছে গতিকে শাসনৰ কথা যেতিয়া বুজাব তেতিয়া ৰুলৰ লগত সদায় আমি অভাৰ প্ৰিপজিচন ব্যৱহাৰ কৰিব লাগে গতিকে উত্তৰ কোনটো হ'ব অপচন নম্বৰ সি হ'ব আকবৰ ৰুলড অভাৰ এ ভাষ্ট কাণ্ট্ৰি ৰুলড অভাৰে কি বুজাইছে শাসন কৰাৰ কথা বুজাইছে এতিয়া আইছো কুৱেশ্যন নম্বৰ 19 লৈকে বাংলাদেশ ইজ দেশ দ্য ৱেষ্ট অফ ত্ৰিপুৰা অপচনত আছে অন ইন বাই আৰু টু ইয়াতে কি কৈছে এটা দিশৰ কথা কৈছে যে বাংলাদেশ ক'ত আছে ত্ৰিপুৰাৰ ৱেষ্টত আছে ত্ৰিপুৰাৰ পশ্চিম ফালে আছে যেতিয়া দিশৰ কথা ক'ব তেতিয়া আমি সদায় টু প্ৰিপজিচন ব্যৱহাৰ কৰিব লাগে গতিকে ইয়াত উত্তৰ কোনটো হ'ব অপচন নম্বৰ ডি হ'ব বাংলাদেশ ইজ টু দ্য ৱেষ্ট অফ ত্ৰিপুৰা যে বাংলাদেশ ত্ৰিপুৰাৰ পশ্চিম দিশে আছে এতিয়া আইছো আজিৰ ভিডিঅ'টিৰ শেষৰটি প্ৰশ্ন কুৱেশ্যন নম্বৰ 20 লৈকে হি ট্ৰান্সলেটেড দিছ ফ্ৰম এছামিজ ডেছ ইংলিছ অপচনত আছে টু ইনটু ইন আৰু এট সো ইয়াতে আমি চাব লাগিব যে ট্ৰান্সলেট শব্দটোৰ লগত বা ভাৰ্বটোৰ লগত কি প্ৰিপজিচন ব্যৱহাৰ হ'ব সো ট্ৰান্সলেটৰ লগত আমি সদায় ইনটু প্ৰিপজিচন ব্যৱহাৰ কৰোঁ হি ট্ৰান্সলেটেড দিছ ফ্ৰম এছামিজ ইনটু ইংলিছ হ'ব অপচন নম্বৰ বি হ'ব ইয়াৰ শুদ্ধ উত্তৰ সো ফ্ৰেন্ডছ আজিৰ ভিডিঅ'ত এই 20টা প্ৰশ্ন আমি আলোচনা কৰিলো জেনাৰেল ইংলিছৰ প্ৰিপজিচনৰ ওপৰত গতিকে এনে ধৰণৰ প্ৰশ্নবিলাক আপোনালোকে চাব লাগিব আপোনালোকে প্ৰিপাৰেচন কৰক ইয়াৰ ওপৰত আপোনালোকে ভয়েস নেৰেচন এইবিলাকৰ ওপৰতো চাব সিনোনিমছ এন্টোনিমছ এইবিলাকো আপোনালোকে চাব ইয়াৰ ওপৰতো কোৱেশ্চনছ আহিব পাৰে গতিকে যদি এই ভিডিঅ'টি ভাল লাগিছে লাইক আৰু শেয়াৰ কৰিব যদি প্ৰথমবাৰ চেনেলটো ভিজিট কৰিছে তেনে চেনেলটো সাবস্ক্ৰাইব কৰক আৰু কাষতে থকা বেল আইকনটি প্ৰেছ কৰিবলৈ একেবাৰে নপৰিব সো আজিলৈ বিদায় লৈছো ধন্যবাদ